ডেমৌ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি সন্ধানহীন বিনা কোঁৱৰৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ 14 মাৰ্চৰ পৰাই নিৰুদ্দিষ্ট হৈ আছে বিনা কোঁৱৰ এফালে নিৰুদ্দিষ্ট বিনা কোঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াক শিৱসাগৰ আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে 18 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী আৰু সেইগৰাকী মহিলাক প্ৰথম অৱস্থাত নিৰুদ্দিষ্ট হৈছিল বুলি পৰিয়ালৰ লোকে অৱগত কৰিছিল কিন্তু যি সময়ছোৱাত স্থানীয় মহিলাসকলৰ সন্দেহ উপজিছিল যে সেয়া সাধাৰণ এটা বিষয় নহয় এগৰাকী মহিলা নিৰুদ্দিষ্ট হোৱাৰ প্ৰসংগ নহয় এই সমগ্ৰ বিষয়টো আচলতে হত্যাৰ দৰে বিষয় জড়িত হৈ থাকিব পাৰে আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত মহিলাসকলে নিজেই স্বামী গৃহত উপস্থিত হৈছিল যি কাৰ্য আচলতে আৰক্ষীয়ে কৰিব লাগিছিল সেই কাৰ্য আৰক্ষীৰ পৰিৱৰ্তে স্থানীয় মহিলাসকলৰ তৎপৰতাত হৈছিল আৰু সেই সময়ছোৱাতে এটা ৰঙা ট্ৰেছ লগা চাৰ্ট প্ৰত্যক্ষ কৰিছিল মহিলাসকলে আৰু তাতেই সন্দেহ উপজিছিল স্বামীৰ ওপৰত বা স্বামী পৰিয়ালৰ ওপৰত আৰু পৰৱৰ্তী সময়ছোৱাত আৰক্ষী থানা ঘেৰাও কৰিছিল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আগবাঢ়িল আৰু সেই সময়ছোৱাতে স্পষ্ট হ'ল যে এয়া সন্ধানহীনৰ প্ৰসংগ নহয় এয়া হত্যা কৰি নদীত উটুৱাই দিয়া এটা প্ৰসংগ আৰু তাৰ পৰৱৰ্তী সময়ছোৱাৰ পৰাই SDRFে হওক বা সংশ্লিষ্ট কৰ্তৃপক্ষই হওক নদীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু আজি পৰ্যন্ত মৃতদেহৰ কোনো ধৰণৰ সুসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিওবা স্বামী আৰু অন্যান্য সহযোগীসকলক আৰক্ষীয়ে কৰায়ত্ব কৰিছে তথাপিও সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়াও আৰক্ষীৰ ভূমিকাক লৈ সকলোৱে সন্দেহ ব্যক্ত কৰিছে আমি ফোন ধৰি